শেহতীয়া বানত বিধ্বস্ত হৈ পৰা মৰাণৰ ৰাঙলীৰ ঘিলাগুৰি গাঁৱত এতিয়া বানাক্ৰান্তৰ হাহাকাৰ। বানপানী হ্ৰাস পাইছে যদিও আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই এইসকল বানাক্ৰান্ত ৰাইজ। ঘিলাগুৰি যুৱ সংঘতেই নিজেই স্থাপন কৰি লোৱা আশ্ৰয় গৃহত অভাৱনীয় সমস্যাৰ মাজত দিন পাৰ কৰিছে এইসকল বানপীড়িত ৰাইজে। কিয়নো বানে বিধ্বস্ত কৰি যোৱাৰ গাঁওখনত বানপীড়িতৰ খবৰ ল'বলৈ বিগত এসপ্তাহ ধৰি ভৰি নিদিলে চৰাইদেউ জিলাৰ প্ৰশাসনৰ লোকে। দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আজৰি নাপালে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী যোগেন মোহনে। নিজৰ সমষ্টিৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ নোলোৱা মন্ত্ৰীজনৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বিগত 3 দিনৰ পূৰ্বে গাঁওখনৰ মাধৱ গগৈ নামৰ এজন ব্যক্তিৰ বানপানীৰ মাজতেই মৃত্যু হৈছিল। আমি ৰাঙলী ঘিলাগুৰি বাসিন্দা হয়। আমি ইয়াতে পানী হৈছিলে, আপোনাৰ পুৰা ঘৰ ডুবি গৈছিলে, আমাৰ চবফালে ঘৰ ডুবি গৈছিলে, থাকিব অৱস্থা নাইকিয়া হৈছিলে। এতিয়া পানী শুকাইছে যদিও আমি থাকিব পৰা নাই, আপোনাৰ দুৰ্গন্ধ হৈছে, আপোনাৰ বোকা হৈ আছে ঘৰবিলাক, সেই অসুবিধা হৈছে। কিন্তু কোনো আমাৰ বিধায়ক মহোদয় ইয়াত চাবলৈ অহা নাই বা আপোনাৰ ওচৰৰ মানুহ মানে আপোনাৰ ৰাজনীতিকভাৱে চৰকাৰী বিষয়া কোনো অহা নাই বৰ্তমানলৈকে। আমি বহুত কষ্টত আছো বৰ্তমান। আমাৰ ক'ত আছে? ৰাঙলী ঘিলাগুৰি আমাৰ এৰিয়াটো অঞ্চলটো। এতিয়া আমি যুৱ সংঘত আমি আশ্ৰয় লৈ আছো, তাত কোনো মানে চৰকাৰী বিষয়া অহা নাই বৰ্তমানলৈকে। এজন মানুহৰ মৃত্যু হৈছে, আমাৰ ককাইদেউ এজনৰ মৃত্যু হৈছে পানীত পৰি। এতিয়া তিলনি পাৰ হৈ গৈছে, কালি 4 দিন হৈছে আজি ঢুকুৱা। প্ৰশাসন চৰকাৰে কোনো ধৰণৰ সুবিধা এতিয়ালৈকে দিয়া নাই আমাক। মৃত ব্যক্তিজনৰ পৰিয়ালবৰ্গই বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি থকাৰ ঘিলাগুৰি যুৱ সংঘৰ এই অস্থায়ী বাসগৃহতেই মৃতকৰ নীতি নিয়মখিনি পালন কৰে। মাধৱ গগৈ আছিলে স্বামীনাম। তেওঁ দোকানলৈ ওলাই আহিছিলে কামৰ পৰা আহি। দোকানলৈ আহোঁতে পানী সোঁতত আৰু ইয়াতে আছো আৰু যুৱ সংঘত। চৰকাৰী কিবা আছে নাই এতিয়া আপোনালোকৰ আমি স্বাৰ্থটো কৰিবলৈ ক'ত কৰিব? ইয়াতে কৰিব লাগিব, তাতো পানী হৈ আছে বোকা। এতিয়া ক'ত কৰিব? এই সংঘতে পাতিব লাগিব। মাধৱ গগৈ নাম, কামৰ পৰা আহি দোকানলৈ বুলি ওলাই আহিছিল। এতিয়া পানী সোঁতৰে পৰি মৃত্যু হৈছে। তিলানীটো ইয়াৰ পাতিলো, তাৰপিছত ইয়াতে হ'ব বুলি হৈছে। ঘৰৰ পৰিৱেশটো চাদৰ পাতিব অৱস্থা আছে নাই? অৱস্থা নাই। চৰকাৰ আছে নে একো নাই পোৱা। চৰকাৰে একো নাই পোৱা। চাউল তাউল কিয় পাইছে নাই পোৱা। সকলো দেখি শুনিও প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে সহায় সাহায্যৰ দূৰৈৰ কথা এষাৰি মাত দিবলৈও সময় মিলাব নোৱাৰিলে। এতিয়া ক্ষুব্ধ হৈ পৰিছে গাঁৱৰ ৰাইজৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থা। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী, এইসকল বানপীড়িত ৰাইজৰ কাষত মাহমৰা স্থানীয় প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে এবাৰ হ'লেও আহক, এষাৰ মাত দিয়ক। সপ্তাহ ধৰি ৰাঙলীৰ ঘিলাগুৰি অঞ্চলৰ ৰাইজে বানত ককবকাই আছে। ঘিলাগুৰি অঞ্চলৰ ৰাইজৰ ঘৰ দুৱাৰ পশুধন সকলো বানে উটুৱাই নিছে। এজন ব্যক্তি যোৱা এটা সপ্তাহ ধৰি ইয়াত বানত সোঁতত উটি গৈছে আৰু বৰ্তমানলৈকে চৰকাৰ প্ৰশাসনৰ কোনো বিষয়া এগৰাকী গুৰুত্ব নাই। ৰাইজে ঘিলাগুৰি যুৱ সংঘৰ তাত আশ্ৰয় গ্ৰহণ কৰি আছে, কিন্তু বৰ্তমানলৈকে চৰকাৰী বিষয়া প্ৰশাসন কোনো ধৰণৰ গুৰুত্ব নাই। আমি 5 ঘণ্টা সময় দিছো যে মাহমৰা চক্ৰ বিষয়া অতি শীঘ্ৰে ঘিলাগুৰি যুৱ সংঘৰ ইয়াত স্থায়ী শিবিৰৰ যোগান ধৰি ইয়াত আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে, অন্যথা আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মাহমৰা চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰিম বুলি দাবী জনাইছো। 3 দিন পূৰ্বে মাধৱ গগৈ নামৰ এগৰাকী ব্যক্তি বানত উটি গৈছে। বানত উটি তেখেতে মৃত্যুক আঁকোৱালি লৈছে, কিন্তু বৰ্তমানলৈকে আমাৰ স্থানীয় বিধায়ক আছে, মন্ত্ৰী আছে, মন্ত্ৰী এই মুহূৰ্তলৈকে বৰ্তমানলৈকে ঘিলাগুৰি যুৱ সংঘৰ গাঁৱত যুৱ সংঘত উপস্থিত নাই। চৰকাৰী প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। এয়া তীব্ৰ গৰিহণাযোগ্য। অতি শীঘ্ৰে এই যি ঘিলাগুৰি যুৱ সংঘৰ ৰাইজক স্থানীয় ৰাইজক সাহায্য দিয়ক, চৰকাৰী যি অনুদান দিব লাগে অনুদান দিয়ক। মৰাণৰ পৰা সূৰ্য ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ NA।